হয়, ময়ে লখিমী বৰুৱা। বহুত কৰুণ কাহিনীৰ মাজেদি আহি আজিৰ আপোনালোকৰ লখিমী বৰুৱালৈ ৰূপান্তৰিত হৈছোঁ। এই ক্ষেত্ৰত মই এটা দুটা নহয়, তিনিটাকৈ মৃত্যুক জিনি মই আজি আপোনালোকৰ ওচৰত থিয় হ'বলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু আপোনালোক সকলোলৈকে মই আজি মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। জন্মৰ মুহূৰ্ততে মাতৃহাৰা হোৱা কন্যা শিশুটিৰ গাতে সমস্ত দোষৰ বোজা জাপি দি পিতৃ মাখনে অবোধ শিশুটিক মাকৰ মূৰ্খজনীক পেলাই দে। মৃত মাতৃৰ লগতে মৰি যাবলৈ ঘৰৰ বাহিৰত পেলাই দিবলৈ লৈছিল। কিন্তু মাখনৰ মাতৃ অৰ্থাৎ শিশুটিৰ আইতাকে কথাটো গম পাই গোসাঁই ঘৰৰ কাষত পৰি থকা অৱস্থাৰ পৰা শিশুটিক উদ্ধাৰ কৰি ভিতৰত আশ্ৰয় দিয়ে আৰু প্ৰতিপালনৰ সমস্ত দায়িত্ব লয়। কি হ'ল কি হ'ল মোৰ গোসাঁনীজনী? আই মানুহ, মোৰ গোসাঁনীজনী কি হ'ল? নাই নাকান্দিবা, কি হ'ল? মা, মা, মই এইবোৰ কি কৰিলো? নাই, তাইক মই মৰিবলৈ দিব নোৱাৰো। মাকৰ চিন এই মোৰ মাজনী। কিছুদিনৰ পাছত পত্নী শোকত ভাগি পৰা মাখনে দুৰ্ভগীয়া শিশুটি লৈ ঘৰৰ পৰা ওলাই যায়। মাজনী, এনেদৰে কিছুদিন দিহিঙে দিপাঙে অনাই বনাই ঘূৰি ফুৰি মাখন অৱশেষত পশ্চিমবংগৰ এটা ৰেল ষ্টেচন পালেগৈ। এদিনৰ কথা, শিশুটি কাষত লৈ মাখন ৰেল ষ্টেচনতে শুই পৰিছিল। কিন্তু হঠাতে দৈৱ দুৰ্বিপাকত শিশুটি সেই ঠাইৰ পৰা অন্তৰ্ধান হ'ল।
মাজনী মাজনী ক'ত গ'ল মোৰ মাজনী ক'ত গ'ল মাজনী 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 ক'ত গ'ল মাজনী মাজনী ও মাজনী মাজনী ক'ত গ'ল মোৰ মাজনী মাজনী ক'ত গ'লা তুমি কণমানি শিশুটিক বিভিন্ন স্থানত বিচাৰি বিচাৰি অৱশেষত পশ্চিমবংগৰ এখনি অনাথ আশ্ৰমত মাখনী শিশুটিৰ সন্ধান পালে আপুনি যাব দেই আপোনাক ছোৱালীজনীয়ে চঞ্জালো আপোনালোকক বহুত ধন্যবাদ মাজনী ব'লা ব'লা মা মই এতিয়া আহোঁ দেই ভাল বাৰু ব'লা মাজনী তাৰ পৰাই মাখনে শিশুটিক লৈ কোচবিহাৰৰ মধুপুৰ সত্ৰলৈ যাত্ৰা কৰিলে মধুপুৰ সত্ৰতে তেওঁলোক কেইবা বছৰো থাকিল লাহে লাহে কন্যা শিশুটি ডাঙৰ হ'ল মাখনে অসমলৈ উভতি আহিবলৈ মন মেলিলে তেওঁলোক নগাঁৱৰ শিলঘাটত দুদিনমান কটালে সেই অঞ্চলত শিশুটি সকলোৰে পৰিচিত তথা মৰমৰ হৈ পৰিল এদিন দেউতাকৰ আজ্ঞাতে শিশুটি ব্ৰহ্মপুত্ৰৰ পাৰ পালেগৈ ব্যস্ততাপূৰ্ণ ঘাটটোত শিশুটি হঠাৎ ব্ৰহ্মপুত্ৰৰ পানীত ডুবি গ'ল স্থানীয় লোকৰ প্ৰচেষ্টাত শিশুটি উদ্ধাৰ হ'ল সৰু ছোৱালীজনী নদীত পৰিছে আপোনাৰো হ'ব পাৰে হা মোৰ ছোৱালী ক'ত পৰিছে ক'ত পৰিছে বলকচোন মাজনী তোৰ ইয়াত কি হ'ল মাজনী মাজনী তোৰ ইয়াত কি হ'ল বাপেক আহি কি হ'ল অৱশেষত মাখন কন্যাসহ গৃহাভিমুখী হ'ল
মই সেই সন্ন্যাসী বেশত মানুহ এজন দেখি আহিলো সেইজন আমাৰ গাঁৱৰ সেই মাখন নহয়নে বাৰু ক'তা আহি আছে যে হ'ব পাৰে এতিয়া এটা কাম কৰাচোন আজি সকাম হৈছে আমাৰ বা আমি এতিয়া সকামৰ পৰা আহিছোঁ হয় তাতো সকামত মানুহ আছে তুমি খবৰটো দিয়াচোন যোৱা হ'ব মই মাখন গোটেইটো গেৰুৱা বস্ত্ৰ পিন্ধি সন্যাসী হৈ গ'লিগে চোন এইফালে আছোন ইমান দিন ক'ত আছিলেগে বোপাই এই লোৱা নাই ছোৱালীজনীকে আছিলে তেওঁ ক'ত লৈ ফুৰিছিলিগে সকলো জনাম আপোনালোকক বোপাই অ' বোপাই আইজনী অ' মা ভিতৰলে মাখনৰ মাতৃয়ে পুত্ৰ আৰু নাতিনীক পাই আনন্দিত হৈ পৰিল তেওঁ পুত্ৰক সন্ন্যাস ধৰ্ম ত্যাগ কৰিবলৈ আহ্বান জনালে মাখনে নিজ কন্যাক গাঁৱৰে এখন বিদ্যালয়ত নামভৰ্তি কৰালে দেখিছা কেনেকে খেলি আছে এইখনেই তোমাৰ স্কুল ব'লা ছাৰ নমস্কাৰ 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 বাইদেউ নমস্কাৰ মোৰ ছোৱালীজনীক আজিৰ পৰা আপোনালোকৰ ওচৰতে গোটালো তাই বৰ দুৰ্ভগীয়া তাইৰ জন্ম হওঁতেই মাক ঢুকালে সেইবাবে তাইক লৈ মই বৰ চিন্তিত তাইক আপোনালোকৰ ওচৰত আজি গোটালো আপোনালোকে যাতে পঢ়া শুনা ভালকৈ চাই তাইক মানুহ কৰি তোলে মই আপোনালোকৰ ওচৰত এই প্ৰাৰ্থনা কৰিছো ঠিক আছে বাৰু আপুনি চিন্তা কৰিব নালাগে আজিৰ পৰা আমাৰ ছোৱালীৰ নিচিনাকে আমি তাইক মৰম চেনেহ কৰিম আৰু যিমান পাৰোঁ আমি চেষ্টা কৰিম ভাল মানুহ কৰিবৰ বাবে আৰু আজিৰ পৰা এওঁক নিজৰ সন্তানৰ দৰে ৰাখিম ভাল ঠিক আছে হ'ব আপুনি অকণো চিন্তা নকৰিব আমাৰ হাতত পৰিলে যেতিয়া এতিয়া নিজৰ ছোৱালীৰ দৰে আমি তাইক মৰম চেনেহ কৰিম ভাল বাৰু মই এতিয়া আহোঁ ঠিক আছে হ'ব বাৰু মাজনী ব'ল ঘৰলৈ যাওঁ এটা কথা মাজনী তোৰ আজিৰ পৰা নাম লখিমী আজি স্কুলত তোক লখিমী নামেৰে নামভৰ্তি কৰিছোঁ আজিৰ পৰা সকলোৱে তোক লখিমী বুলি মাতিব আজিৰ পৰা এওঁক তোমালোকে সকলোৱে লখিমী বুলি মাতিবা দেই স্কুলীয়া শিক্ষা সাংকৰি লখিমীয়ে কলেজীয়া শিক্ষা ল'বলৈ আৰম্ভ কৰে হয় টংকেশ্বৰ মাখন ক'ৰ পৰা আহিলে মই এই ইহঁতৰ স্কুলৰ কুলছাৰ ঘৰৰ পৰা আহিলোঁ কুলছাৰ ঘৰৰ পৰা তইনো ক'ৰ পৰা আহিলি মই মানে সেই গাঁওবুঢ়াৰ ঘৰৰ পৰা আহিলোঁ বুজিছনে কিবা আলোচনা এটা কৰিবলৈ মাতি পঠালে হেৰি বহুত কাম নহয় মোৰ সেইটো কথা ভাল 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 তোমাৰ ভাল ঠিক আছে টংকেশ্বৰ এই তই অলপ সময়ৰ কাৰণে মোৰ ঘৰলৈ আহিব পাৰিবি নেকি আজি এই বিষয়ে অকণমান কথা এটা আলোচনা কৰিবলৈ আছে এই বিষয়ে হয় মানে মোৰ কাম কেইবাটাও আছে বুজিছনে নাই হেৰি মই এটা কাম কৰিম সাজ লগাৰ পিছত তহঁতৰ ঘৰলৈ আহিম নহ'লে সাজ লগাৰ পিছত আহিলেও হ'ব বিশেষ তোৰ সময় নষ্ট নকৰোঁ মই এই মাজনীৰ বিষয়ে আলোচনা কৰিবলগীয়া আছে আহিবিচোন আহিম তই কিন্তু থাকিবি আকৌ মাতি পেলাই নথকাকে নাথাকিবি মই থাকিমেই মই সাজ লগাৰ পিছতে আহিব লাগিব হ'ব মাজনী যাবা দেই ব'ল মাজনী নকবি আৰু বুজিছনে মাখন ৰাজহুৱা কামত ঘূৰি ফুৰা মানুহ যে
মই মানে কামক এৰিব খুজিলে আকৌ কামে মোৰ পাছ নেৰে নহয় পিছে হেৰি হঠাতে মনত পৰিলে আকৌ অথনি তই মাতি পঠোৱা কথাটো সেইকাৰণে বোলো তোৰ ঘৰটো সোমাই যাওঁ খুৰা চাহ আনিবি দেউতা তয়ো খাবি দেই হ'ব দে দে খাওক এতিয়া কথাটো কচোন কিয় বা মাতি পঠালি মোক এই টংকেশ্বৰ তাৰ মানে এইবাৰ মেট্ৰিক পাছ কৰিলে নহয় খুব ভালকৈ পাছ কৰিছে তাইৰ কিবা এটা সংস্থাপনৰ কথা ভাবি পেলাই মই তোক আলোচনা কৰিবৰ কাৰণে ইয়ালৈ মাতি আনিছিলোঁ তাইক যদি ক'ৰবাত মই সংস্থাপন এটা দিব পাৰোঁ তেতিয়া মই এই সংসাৰখনৰ পৰা একেবাৰে আজৰি হৈ যাব পাৰোঁ তই কথাটো অকণমান ভাবি চাচোন ক'ৰবাত পাৰি নেকি এই সংস্থাপন এতিয়া ঘপককৈনো সংস্থাপনটো ক'ত পাবি ৰচোন ভাবি চাওঁ অকণমান চাচোন চা ভাবি চা চাহকণ সুন্দৰ হৈছে দেই তাই চাহ ভালেই বাকে পিছে হেৰি এটা কথা মনত পৰিছে অঁ কচোন সিদিনা গম পালো হয় শিৱসাগৰ কোঅপাৰেটিভ বেংক হয় এটা বোলে পদ খালী হৈছে অঁ মোক মানুহ এজনে কথাটো কৈছিলে মই চিন্তা কৰি চাব পাৰোঁ কথাটো পাতি মেলি তই চিন্তা কৰি চাচোন কেনেবাকৈ যদি তাইক সংস্থাপন এটা কৰি দিব পাৰোঁ মই একেবাৰে আজৰি হৈ যাওঁ তই এইকণ উপকাৰ কৰি দে আৰু পাই ঠিক আছে এটা কাম মই হেৰি কৰোঁ মই গৈ ভালদৰে কথা বতৰা পাতি দুদিনমানৰ পাছতহে তোক জনাব হয় নেকি হ'ব দুদিনৰ পিছত হ'লেও হ'ব তই কিন্তু কথাটো চিৰিয়াছলি ল তই যদি এই কামটো কৰি দিয় ডাঙৰ উপকাৰ কৰা হ'ব মোৰ ঠিক আছে ইয়াক মই সদায় কওঁ মই বোলো হেৰৌ বোপাই বৰ চিন্তা নকৰিবি ওপৰত নেদেখা এজন আছে নহয় মায়ে কিন্তু সদায় কৈ থাকে পদুমি এই ঘৰৰ মানুহে সৌখিনটা পিয়াখন আছে সৌ আনি পেলাই বহচোন আই বহচোন আই বহ শিক্ষাৰ্থীৰে হাইস্কুলৰে দেওনা পাৰ কৰি তাই কলেজীয়া জীৱনত ভৰি থলে খুব ভাল লাগে ভাল তাই বহুত পঢ়িয়ে থাকে বৰগীতৰ বিষয়ে বৰগীত তোমালোকৰ যিটো পাঠ্যপুথিৰ দৰকাৰী সেইটো হৈছে বৰগীত মাধৱদেৱৰ উঠৰে উঠ বাপু উঠৰে উঠ বাপু কলেজৰে ৰাংঢালী লখিমীজনীয়ে কলেজীয়া জীৱন শেষ কৰি ৰাইজৰ কামত মনোনিৱেশ কৰিবলৈ আগবাঢ়িলে আৰু এদিন নমস্কাৰ আপোনালোক লাগি আছে ন কামত অতি সুন্দৰ হৈছে আপোনালোকৰ কাম কিমান আগবাঢ়িছে বাৰু হয় নেকি অতি সুন্দৰ হৈছে আপোনালোকলৈ মই সূতা লৈ আহিছোঁ আপোনালোকে বোৱা কাপোৰবোৰ লৈ আহক হয় পালোহি ভালে আছে আপোনালোক বহক আপোনালোক বহকচোন কাম কাজ কিমান আগবাঢ়িছে বাৰু বহক আইতা বহক পালোহি ভালে আছে আপুনি আপোনালোক ভালে আছে নহয় আপোনালোকৰ কাম কাজ কিমান আগবাঢ়িছে আমাৰ কামখিনি আগবাঢ়ি আছে এনে তাত লগাই থোৱা আছে তাত দুখনমান বৈ উলিয়াইছোঁ মাজে মাজে ফুল বাচিব লাগে অকণমান দেৰি হয় আৰু হয় তাতটো কৰি আছোঁ আৰু আইতা ভালে আছেনে কামবোৰ ভালকৈ চলিছে নহয় আইতা কিমান আগবাঢ়িছে গৈ পঢ়াখিনি চলিছে আৰু ভালে আছেনে
কামবিলাক কিমান আগবাঢ়িছেগৈ কাম শাল এতিয়া দুখন তৰি থোৱা আছে খুব সুন্দৰ হৈছে আপোনালোকৰ বাবে মই সূতা লৈ আহিছোঁ আৰু আপোনালোকৰ কাম কাজবিলাক চাম আপোনালোকে মোক কামবোৰ কৰি দিব কাপোৰবোৰ মই চৰকাৰলৈ লৈ যাম আকৌ আপোনালোকলৈ মই সূতা লৈ আহিম আৰু সকলোকে বিলাই দিম আপোনালোকৰ তাঁতশালবোৰ চাব পাৰিম নহয় অঁ ঠিক আছে তেতিয়াহ'লে নমস্কাৰ ভালে আছে আপুনি তাঁতৰ কাম চলি আছে ন হয় হয় আপোনালোকলৈ মই সূতা লৈ আহিছিলোঁ লওকচোন আৰু তাঁতৰ কাম কিদৰে চলিছে চাওঁ লাগি আছে বাইদেউ বাইদেউ আপুনি ফুল তুলি আছে নেকি কালি আৰম্ভ কৰিছেহে ন বাৰু মই আহিম পিছত আহি পেলাই আপোনালোকৰ গামোচাবোৰ লৈ যাম এয়া আকৌ সূতা দিছোঁ গামোচাখিনি চৰকাৰক দি আকৌ সূতা আনি দিম দেই হ'ব বাৰু আপোনালোকেও কাম কৰি যাওক আৰু আপোনালোকেও আমাক সহায় কৰিব ঠিক আছে আহিছোঁ দেই অঁ বাইদেউ আপোনাৰ তাঁতশাল এইখনেই নেকি ফুল বাচিছে নহয় আৰু কিমান আছেগৈ 20খন হ'ব মই অহা সপ্তাহত আহিম আপোনালোকৰ গামোচাখিনি লৈ যাম অঁ বাইদেউ নমস্কাৰ ভালে আছে নহয় আপোনালোক হ'ব বহক আপোনালোক আপোনালোকৰ আগতে মাটি হৈ আছিল ন মই আপোনালোকক কোৱাৰ বাবে ইমান সুন্দৰকৈ টেকেলিবোৰ বনাইছে দেখি ভাল লাগি গৈছে অতি সুন্দৰ হৈছে কিমান বনালে আপোনালোকে ভিতৰত আছে 200 টেকেলি পুৰি থোৱা আছে আৰু ইয়াত আছে ইমানখিনি বিহু ছিজন পাইছেহি বনাই আছোঁ হয় হয় এয়া কেঁচা টেকেলি হয় পুৰা টেকেলি আছে আপোনালোকৰ এই কামবোৰ দেখি মোৰ সঁচাকৈ বহুত ভাল লাগি গৈছে অতি সুন্দৰ হৈছে আপোনালোকৰ এই কষ্টৰ টকাসমূহ সাঁচি ৰাখিবৰ বাবে আৰু মহিলা সবলীকৰণৰ উদ্দেশ্যে মই এটা বেংক খুলিব বিচাৰিছোঁ চৰকাৰৰ লগতো কথা পাতিছোঁ ইতিমধ্যে আপোনালোকৰ টকাসমূহ জমা থবৰ বাবে আপোনালোকে তালৈ গৈ নিশ্চিন্ত মনে টকাসমূহ জমা থব পাৰিব এনেকৈ পইচা জমা কৰি পিছলৈ আমাৰ সুবিধা হ'ব এয়া বহুত আমাৰ ইয়াত কিছুমান হাজিৰাও লগাব লাগে মাটিটো খান্দিবলৈ মাটিৰ পৰা বহুত দ গাঁত কৰিও লাগে তাত বহুত তলৰ পৰাহে মাটিটো অনা হয় হাজিৰাও লগাব লাগে নমস্কাৰ ভালে আছে আপোনালোক অঁ আপোনালোকৰ মুৰ্গী এয়াই নেকি অঁ কিমান আছে বাৰু 100-150 ন কণী পাৰি আছে নহয় হয় নেকি বৰ্তমান দিয়া নাই ইয়াত ডাঙৰ হৈছে হয় আকৌ কণী পাৰি আছে তাৰপিছত উমনি দি উমনি বিচাৰে নিজে উমনি দি ঠিকেই 20টা 30টাকে প্ৰতিজনী কুকুৰাক দি দিম হয় 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 তেনেকৈ আৰু 100-150 পোৱালি উলিয়াম ভাল পাইছোঁ আপোনালোকৰ কামখিনি নমস্কাৰ নমস্কাৰ এয়া ছাগলী ন আপোনালোকৰ ন হয় কিমান আছে এতিয়া ছাগলী 30-35টা মান হয় হয় বুজিছোঁ বুজিছোঁ হয় হয় মোৰ বৰ ভাল লাগিছে আপোনালোকক দেখি ময়ো মহিলা সবলীকৰণৰ কাৰণে ওলাই আহিছোঁ ময়ো এগৰাকী দুখীয়া ঘৰৰে ছোৱালী আপোনালোকৰ বাবেই আগবাঢ়ি আহিছোঁ আপোনালোকে এনেদৰে কাম কৰি যাওক মই আপোনালোকৰ উপাৰ্জনৰ টকাসমূহ নি আপোনালোকৰ বাবে পুঁজি জমা কৰিম সকলোকে সহায় কৰিম নমস্কাৰ 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 আপোনালোক কামত লাগি আছে সকলো এই বিহুৰ কাৰণে বনাইছিলোঁ পিঠা তাৰপিছতে সেইখিনি আদায় হ'লত আকৌ আমাৰ কাৰণে এতিয়া আকৌ মানে কৈছে বনাই দিবৰ কাৰণে পিঠা অলপ আৰু বহাগৰ বিহুৰ কাৰণেও বনাই দিবৰ কাৰণে কৈছে হয় কাৰণেতো আমাৰ মানে হয় বহুলাকে অলপ পিঠা বিচাৰিছে সেইকাৰণে আমি বনাব বুজিছোঁ হয়
মোৰ কথা মতে আপোনালোকে সেউজী আত্মসহায়ক গোট গঠন কৰিলে সঁচাই ভাল লাগিছে আপোনালোকে পিঠাগুড়িবোৰ ঢেঁকীতে খুন্দিছে ন কিমান পিঠা বনাইছে আপোনালোকে পিঠা বনাইছো মাঘৰ বিহুত আমি 300 পিঠা দিলো যোগাৰ কৰি এতিয়া এয়া বনাইছো ঘৰত খাবৰ কাৰণে আৰু বিয়া আছে বিয়াৰ কাৰণে হয় 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 মই আপোনালোকৰ কামবিলাক দেখি সঁচাই বৰ আনন্দিত হৈছো হয় আপোনালোকে মই কোৱা কথা মতে সকলোখিনি কাম কৰি গৈছে নহয়নে সঁচাই বৰ আনন্দিত হৈছো মই আৰু মহিলা সবলীকৰণৰ কাৰণে আপোনালোকৰ ওচৰলৈ মই ওলাই আহিছো ময়ো আপোনালোকৰ নিচিনা এগৰাকী সাধাৰণ ঘৰৰে ছোৱালী আপোনালোকে উপাৰ্জন কৰি পোৱা টকাবিলাক জমা কৰিবৰ বাবে মই এটা বেংক প্ৰতিষ্ঠা কৰাৰ কথা ভাবিছো চৰকাৰৰ লগত সকলোবোৰ কথা হৈ গৈছে নিশ্চয় আপোনালোকক বেংক এটাৰ প্ৰয়োজন তালৈ গৈ নিজৰ মতে কোনো অসুবিধা নোহোৱাকে বেংকত পইচাটো জমা কৰিব পৰাকে মই চেষ্টা চলাইছো জন্মদিনাৰে পৰা কেইবাবাৰো মৃত্যু মুখৰ পৰা উভতি অহা লক্ষ্মীয়ে অৱশেষত জীৱনৰ শেষৰ ফালে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি লাভ কৰিলে যাৰ বাবে যোৰহাট নেহেৰু পাৰ্ক ভৱনত 26/2/2000 তাৰিখে কনকলতা মহিলা কোঅপাৰেটিভ বেংক প্ৰতিষ্ঠা কৰিব পাৰিলে অসমৰ প্ৰথম মহিলাৰ দ্বাৰা পৰিচালিত সমবায় বেংক স্থাপন কৰা লক্ষ্মী বৰুৱাই অসমৰ হাজাৰ হাজাৰ মহিলাক লাভান্বিত কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰিছে এইগৰাকী মহিয়সী নাৰীক বিগত সময়ত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত সন্মান প্ৰদান কৰি আহিছে অসমৰ প্ৰথমটো মহিলাৰ দ্বাৰা পৰিচালিত সমবায় বেংকৰ বাটকটীয়া লক্ষ্মী বৰুৱাক ইণ্টাৰনেশ্যনেল ওমেন্স ডে নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে শেহতীয়াকৈ লক্ষ্মী বৰুৱালৈ 2021 চনত ভাৰত চৰকাৰৰ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়াই নিজৰ কাহিনী কিনো কম কিন্তু বৰ কৰুণ বৰ দুখ লগা মোৰ জীৱনটোৱেই সংঘাত মোৰ জন্মতেই সংঘাত আৰু সংঘাতৰ মাজে মাজে আহি সংঘাতৰ মাজত মই সুফল বিচাৰিছিলোঁ নিজে পঢ়া শুনা কৰিবলৈ মোৰ লগৰ 10 গৰাকী ছাত্ৰীক মোৰ দৰে আগবঢ়াই নিবলৈ সাহস যোগাইছিলোঁ আৰু নজনাকৈয়ে সেইখিনি সময়ত নজনাকৈয়ে মই সমবায় সোমাই পৰিছিলোঁ পঢ়া শুনা কৰিবৰ কাৰণে 2 টকা মই যোগাৰ কৰিবলৈ মই টিউচন কৰিছিলোঁ এনেকুৱা ধৰণৰ কৰুণ ভাবিলে দুখ লাগে যে সাহস কৰি ইমানখিনি আগবাঢ়ি আহি ইয়াৰে সুফল যে পাইছোঁ আজিৰ দিনত আজিৰ অৱস্থাত মই থিয় হৈছোঁ সেইকাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই অৰ্থ সামাজিক বিত্তীয় প্ৰতিষ্ঠানটোক ভগৱানে বহু দূৰলৈ বহুত ওপৰলৈ আগবঢ়াই লৈ যাওক আমাৰ মহিলা সবলীকৰণেই উদ্দেশ্য